এজন ব্যক্তিয়ে যেতিয়া APS বিষয়া হয় বা APSC পাছ কৰে সেই গাঁওখনৰ সেই সমাজখনৰে নহয় সেই অঞ্চলটোৰ সেই বিশেষ অঞ্চলটোৰ সুখ্যাতি হয় আৰু লগতে সেই ব্যক্তিজনক লৈ সেই অঞ্চলটোৱে গৰ্ব কৰে সেই সকলো গৌৰৱ ভৰিয়ে মোহাৰি সেই সকলো আশা আকাংক্ষাক কুঠাৰাঘাত কৰি খাটি খোৱা মানুহ নিপীড়িত জনসাধাৰণৰ ওপৰত অত্যাচাৰ চলাই তেওঁলোকক তেজ শুহি খোৱাৰ দৰে নিজৰ বিষয় বাসনা পুৰাবৰ বাবে আৰু সেই টকাৰ যি লালসা টকাৰ খক যেতিয়া লাগে সেইসকলক কি বুলি ক'ব পাৰি বা সেইসকলক আপুনি কি নাম দিব কি বিভূষণ দিব মই ক'বলৈ লৈছোঁ অতিকৈ চৰ্চিত এটা নাম নপুৰ বৰা আজিৰ পৰা 6 বছৰ আগৰ কথা 2019 চন বেছি দিনৰ আগৰ কথা নহয় 2019 চনত APSC পাছ কৰি স্বচ্ছ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰিছিল এইগৰাকী ACS বিষয়া প্ৰথম তেওঁ যোগদান কাৰ্বি আংলং এছিষ্টেণ্ট কমিশ্যনাৰ তাৰপাছত বৰপেটা ৰাজচক্ৰৰ চক্ৰ বিষয়া আৰু এতিয়া তেওঁ কামৰূপৰ গৰৈমাৰী চক্ৰৰ চক্ৰ বিষয়া হিচাপে কৰ্মৰত অৱস্থাত আছিল তেওঁৰ গুণগৰিমা ইমানেই ফুটি ফাটি গ'ল এতিয়া সাধাৰণ মানুহৰ পৰা বিয়াগুম বিষয়ালৈকে চকু কপালত উঠিছে হয় তেওঁ কৰা ধনৰ পাহাৰ তেওঁ 6 বছৰত গোটোৱা ধনৰ পাহাৰ আপুনি শুনিলে কিম্ভূত কিমাচাৰ্য লাগিব আনকি বেছি বয়সীয়া ছোৱালীও নহয় নতুন প্ৰজন্মৰ এগৰাকী ছোৱালী বুলি আমি কওঁ নতুন প্ৰজন্মৰ এগৰাকী ছোৱালী যি নতুন প্ৰজন্মক লৈ পেলাই দেশে ৰাজ্যৰ জনসাধাৰণে আশা কৰে যে আমাৰ দেশখন বৰ্তমান নতুন প্ৰজন্মৰ হাতত সুস্থিৰ সেই যিসকল নতুন প্ৰজন্মৰ লৈ পেলাই বাঘা মন্তব্য দি থাকে সেইসকল বিষয়াৰ মুখত এটা পচন্দ গৌৰ এই নপুৰ বৰাই মাৰিলে সেই পচন্দ গৌৰ কিয় জানেনে আমি কৰা আশা আকাংক্ষা সকলো চূৰ্ণাকিত কৰিলে এইগৰাকী বিষয়াই 6 বছৰত ধনৰ পাহাৰ গঢ়িলে ধনৰ পাহাৰ গঢ়াই নহয় তেওঁ যদি ব্যক্তিগত জীৱনৰ কাহিনীও শুনে আপুনি ক'ব আক থুই তেওঁ নিজৰ স্বামীক ডিভোৰ্চ দি এগৰাকী লাটমণ্ডলৰ সৈতে অবৈধ প্ৰেমত লিপ্ত আৰু সেই লাটমণ্ডলজনৰ নাম হৈছে সুৰজিৎ ডেকা আৰু তেওঁ আৰু এওঁ লাটমণ্ডলৰ চক্ৰ বিষয়া যেতিয়া দুইজন মিলিত হৈ যায় তেতিয়া আপুনি ভাবক সেই চক্ৰটোৰ কি অৱস্থা হ'ব আনকি এই মানুহজনী সীমানতে ক্ষান্ত নাথাকি নিজৰ দেশৰ মাটি বিদেশীক গটোৱা পৰিকল্পনা ষড়যন্ত্ৰকাৰী এগৰাকী নায়িকা হিচাপেও বিবেচনা হৈছে সন্দেহজনক নাগৰিকক হাজাৰৰ পৰা লাখ টকাৰ বিনিময়ত এওঁ অসমৰ মাটি বিক্ৰী কৰিছিল আৰু এই সকলো গোচৰত অভিযুক্ত আটাইতকৈ ডাঙৰ কথা কি গম পায় এনেকুৱা নপুৰ বৰা বিচাৰিলে আৰু ওলাব ব্যক্তিগত জীৱনৰ কথা বাদ দি যদি টকা খোৱা টকাৰ খক লগা নতুন প্ৰজন্মৰ বহুতো এনেকুৱা বিষয়া ওলাব যিবোৰৰ ওপৰত আমি আশা কৰি পেলাই বহি আছোঁ যে আমাৰ ৰাজ্য নতুন প্ৰজন্মৰ হাতত সুস্থিৰ এতিয়াও এনেকুৱা বহুত চক্ৰ বিষয়া বা বিয়াগুম বিষয়া ওলাব নতুন প্ৰজন্মৰ কথা কৈ আছোঁ মই যিসকলে নিজৰ মান সন্মান সকলো জলাঞ্জলি দি মাত্ৰ এটাই কামনা কৰিছে নিজৰ খক পূৰণ আৰু টকাৰ এখন পাহাৰ গঢ়া আৰু তাৰ বাবেই আজি অসম আমি হাজাৰবাৰ ক'লেও সদায় পিছুৱাই আহিবলগীয়া হৈছে কিয়নো এনেকুৱা টকাৰ খকৰ মানুহৰ বাবে কেতিয়াও জনসাধাৰণৰ উন্নতি নহয় নিজৰ পেটৰ উন্নতি হ'ব আৰু নিজৰ ঘৰখনৰ গৃহৰহে উন্নতি হ'ব নপুৰ বৰাই কিমান পইচা লৈছিল আপুনি জানেনে আৰু নপুৰ বৰাৰ ঘৰত কিমান পইচা উদ্ধাৰ হৈছে আপুনি সেইটো জানেনে যদি নাজানে শুনক তেওঁ ঘৰত উদ্ধাৰ হৈছে নগদ টকা 1,70,00,000 যিখিনি গণিবৰ বাবে বেংকৰ পইচা গণিব পৰা বিষয়া আৰু পইচা গণিব পৰা মেচিন আনিবলগীয়া হৈছে CM ভিজিলেন্স শাখাই কেৱল সেয়াই নহয় হীৰা সোণৰ অলংকাৰেৰে ভৰপূৰ তেখেতৰ ঘৰ বিলাসী গাড়ীৰ মালিক 2-3টা ফ্লেটৰ গৰাকী এই 6 বছৰত হৈছে দেই এইটো এটা বৰ ডাঙৰ কথা এইটো গতিত যদি থাকে তেওঁ এদিন মই ভাবোঁ আদানী আম্বানীকো চেৰ পেলাই নপুৰ বৰা শীৰ্ষস্থানত আহিলেহেঁতেন চাগে আৰু যি কি নহওক আটাইতকৈ ডাঙৰ কথা তেওঁ লোৱা ৰেটখিনি চাওক এইখিনি ৰেট মই কোৱা ৰেট নহয় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এখন আবেদন দাখিল কৰিছিলে তেওঁ কিমান ৰেট লয় এই ৰেটখিনি চাওক আপুনি চকু কপালত উঠা এটা ডাঙৰ কাৰবাৰ মানে কি বুলি ক'ম কোনো ভাষা নাইকিয়া হৈছে
ৰংগীন বেশ্যালয় এগৰাকী নায়িকা, যিগৰাকী নায়িকাই অসমতেই নহয় সমগ্ৰ নতুন প্ৰজন্মৰ ভেটিটোক আজি কুঠাৰঘাত কৰিছে। আৰু এটা মুখত পচন্দ গোৰ মাৰি, পুনৰবাৰ মই কৈছোঁ, মুখত এটা পচন্দ গোৰ মাৰি কৈছে যে নতুন প্ৰজন্মক কেতিয়াও বিশ্বাস নকৰিবা, ভুল তোমালোকৰ হ'ব।